এডুকেশ্যন টিকেএছএম সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আমাৰ এইটো এটা নিউজ পাইছে যে হাইস্কুলৰ পৰা হায়াৰ ছেকেণ্ডাৰীলৈ 406খন উচ্চতৰ মাধ্যমিক বিদ্যালয় স্নাতকোত্তৰ ডিগ্ৰীৰ শিক্ষক থকা বিদ্যালয়ৰ ক্ষেত্ৰত এই পদক্ষেপ লোৱা হ'ব, যিহেতু আপগ্ৰেড কৰা হ'ব। আৰু আমাৰ মেইন পইণ্টটো হ'ল যে চহৰ অঞ্চলৰ শিক্ষক পদসমূহ বিদ্যালয় কেন্দ্ৰিক হ'ব। মানে এতিয়া বিদ্যালয় কেন্দ্ৰিক বুলি ক'লে যিজন শিক্ষকে চহৰ অঞ্চলত মানে তেওঁ যদি পায় সেনেকুৱা এটা এৰিয়াত তেওঁ নিজে চইচ কৰি ল'ব পাৰিব হয়তো, আৰু তেওঁ সেই স্কুলখনতে তাৰ মানে গোটেইখিনি মানে চাকৰিকাল যিমান বছৰ থাকে সেইখিনি টাইম থাকিব পাৰিব। যদি এইটো নিয়ম হয় এনেকুৱা হ'ব পাৰে। মানে বিদ্যালয় কেন্দ্ৰিক বুলি কোৱাৰ লগে লগে এতিয়া ধৰি লওক চহৰ অঞ্চলত কেইমাহমান আগত আমাৰ শিক্ষামন্ত্ৰী ঘোষণা এটা কৰিছিল যে ধৰি লওক চহৰ অঞ্চলত কিছুমান চহৰ অঞ্চল বা তাৰে আশে পাশে কিছুমান যুৱক যুৱতীয়ে চাকৰি পায়, তেওঁলোকে এতিয়া নিজৰ সেইখিনিয়ে চিলেক্ট কৰিব পাৰিব। এতিয়া আমাৰ দূৰদূৰণিখিনি তেওঁলোকে এপ্লাই কৰে নে নকৰে সেইটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব। হয়তো চহৰ অঞ্চলবিলাকৰ মানে এখন পোষ্ট কেইটা বা এখন লিষ্ট এক্সট্ৰাকৈ উলিয়াই দিব পাৰে বিদ্যালয় কেন্দ্ৰিক হ'ব বুলি যিহেতু কৈছে। আৰু যদি সেনেকুৱা নহয় নৰ্মেল থাকে তেনেহ'লে অকণমান প্ৰব্লেম হ'ব, কাৰণ চহৰ অঞ্চলত আমাৰ যিখিনি আমাৰ কেণ্ডিডেটছ আছে সেইখিনিৰ কাৰণে অকণমান প্ৰব্লেম হয় বাহিৰৰখিনিৰ কাৰণে। এতিয়া তাৰে আশে পাশে তেওঁলোকে বাৰু বিদ্যালয় কেন্দ্ৰিক যদি হয় তেওঁলোকে হয়তো চইচ কৰি ল'ব পাৰে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ যিহেতু অফিচিয়েলি কোনো ধৰণৰ তাৰমানে গাইডলাইন অহা নাই। গাইডলাইন যেতিয়া আহিব তেতিয়া গম পাব। আৰু নিশ্চয় এইটো এটা মানে সুবিধাজনক হ'ব পাৰে যিখিনি তাৰে আশে পাশে আছে, আৰু বাকীখিনিৰ কাৰণে অকণমান প্ৰব্লেম হ'ব পাৰে। ইতিমধ্যে আমাৰ 5 বছৰ আৰু 7 বছৰ যিহেতু আমাৰ সময়সীমাটো 10 বছৰৰ পৰা কমায়ো দিছে, গতিকে কি কৰে এতিয়া গাইডলাইন আহিলে আমি গম পাম। নতুন ট্ৰান্সফাৰ